हेलो हेलो सर नमस्कार আপনি গলিয়া মুক্ত কণ্ঠৰ সভাপতি ৰেভলিউশন চৌধুৰী কৈ আছে নেকি হয় 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 আজি আপোনালোকৰ সংগঠনৰ পৰা মই দেখা পালো যে আপোনালোকে শুকুৰ আলী কিবা ধমক দিয়া বুলি আমি গম পালো সেইটোৰ কাৰণে আপোনাক ফোন কৰিলো আসলতে ঘটনাটো কি হৈছে আমি একচুয়ালি দিছপুৰত মই গৈছিলো বিশেষ কাৰণত হয় শুকুৰ লগ পালো আগতে এনেকৈ লগ পোৱাৰ সুবিধাটো বিচাৰি আছিলো মানে কি অটপালিবোৰ কৰি থাকেতো আৰু মানে কি অভদ্ৰমীটো সীমা চেৰাই যায় নিশ্চয় এটা জকাৰ আৰু এইটোৰ কাৰণে কি কেতিয়াবা মুছলিম সমাজক লৈ কথা কয় আমিও এই সমাজত সামৰি পৰো কিন্তু আমি গৰিয়াবিলাকতো তাত নহয় নিশ্চয় গতিকে এটা ধমক দিলো ই মিয়াক লৈ যি কৰে কৈ থাকক জকাৰ কৰে কিবা জমিনী কৰে দিন কৰে কিন্তু গৰিয়াসকলক সামৰি যাতে নকয় সেইকাৰণে এটা ধমক দিলো নিশ্চয় নিশ্চয় অনাগত সময়ত আপোনালোকৰ যিটো মানে এটা মানে আপোনালোকৰ মানে হেৰি আছিল স্বাভিমান আছিল যে মানে আপোনালোকৰ মানে মুখ্য আইডল আছিল যে মিয়া ছোৱালী মানে অসমীয়া ল'ৰাৰ লগত বিয়া হ'ব নোৱাৰে বয়কট কৰা হ'ব সেইটো কিমান দূৰ সফল হৈছে বৰ্তমান সময়ত আপোনালোকে নাই এতিয়া আমি এইটো যোজা চলাই আছো আৰু কাৰ্যকৰী হৈ আছে আৰু অনাগত দিনত এইটো 100% কাৰ্যকৰী হ'ব যদি কোনোবা পূৰ্ববংগীয় মানুহৰ লগত খিলঞ্জীয়া অসমীয়া ভূমিপুত্ৰ গৰিয়াসকলে লেনদেন কৰে তেনেদৰে পৰিয়ালক আমি বয়কট কৰিম আৰু সেইটো হ'ব নিদিও এইটো আমি অটল আছো নিশ্চয় স্যার আপনি সময় দিয়াৰ কাৰণে ধন্যবাদ থাকিল আমাৰ নিউজ ৰুমৰ পৰা ধন্যবাদ ধন্যবাদ ঠিক আছে ধন্যবাদ আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909